তো নমস্কাৰ বন্ধুসকল, আজি আমি আমাৰ যোনটো আসাম পুলিচৰ SI এক্সাম হৈছিলে তাৰ আমি কোৱেশ্চন পেপাৰটো ডিসকাস কৰিম, এনালাইজ কৰিম আৰু আমি ইয়াত চাম যে কেনেকুৱা প্ৰশ্নবিলাক আহিছে, ইজি আহিছে, মডাৰেট আহিছে নে হাৰ্ড প্ৰশ্ন আহিছে আৰু তাৰ শুদ্ধ আনসাৰবিলাক কি হ'ব সেইবিলাকো আমি ইয়াত ডিসকাস কৰিম। আপোনালোকে যিসকলে পৰীক্ষা দি আহিছে আপোনালোকে এই ভিডিঅ'টোৰ লগত মিলাই আপোনালোকৰ কেইটা প্ৰশ্ন শুদ্ধ উত্তৰ কৰিব পাৰিছে আপোনালোকে চেক কৰিব পাৰিব আৰু লগতে আপোনালোকে নিজৰ মাৰ্কখিনি কাউন্ট কৰিব পাৰিব। তাৰ পিছত আমি এটা কাটঅফৰ কাৰণে আমি ডাটাবিলাক আপোনালোকৰ পৰা ল'ম। আপোনালোকে কমেন্টটো ক'ব পাৰিব আৰু আমাৰ চেনেলত আমি এটা পোল দি দিম যে আপোনালোকৰ কিমান প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে আৰু কিমানটা ভুল কৰিছে সেইটোৰ ওপৰত। তাৰ পিছত সেই ডাটাখিনি লৈ পেলাই এটা কাটঅফৰ আমি ভিডিঅ' এটা আনিম, সেইটো আপোনালোকৰ অলপ কেইদিনমান পিছত আনিম যাতে আপোনালোকে শুদ্ধ ডাটাটো পোৱাৰ পিছত আমি আনিম যাতে আপোনালোকে যাতে এটা আইডিয়া এটা মানে পাই যায় যে কিমান মাৰ্ক পালে আপোনালোকৰ পৰীক্ষাটো ক্লিয়াৰ হোৱাৰ চান্সেছ আছে আৰু কিমান মাৰ্ক আপোনালোকে পাইছে হেতুত হ'বনে নাই। গতিকে যি কি নহওক, আজি আমি প্ৰথমতে 50টা প্ৰশ্ন এইটো ভিডিঅ'ত আমি ডিসকাস কৰিম আৰু 50টা প্ৰশ্ন আমি নেক্সট ভিডিঅ'টোত ডিসকাস কৰিম। তো আজি এইটো মই যোনটো প্ৰশ্ন লৈছো এইটো সি সিৰিজৰ প্ৰশ্ন হয়, সি সিৰিজৰ প্ৰশ্ন আৰু এই সি সিৰিজৰ প্ৰশ্ন যিসকলৰ আছে তেওঁলোকৰটো নম্বৰবিলাক মিলি যাব, যিসকলৰ বেলেগ সিৰিজৰ আছে তেওঁলোকে নম্বৰবিলাক উল্টা পুল্টা হ'ব পাৰে, কিন্তু প্ৰশ্ন যেহেতু একেটাই গতিকে আপোনালোকে অলপ হেতু মিলাই ললে হৈ যাব। তো প্ৰথম প্ৰশ্ন আজি আছিলে গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভঙ্কৰ বা মেস্কট কি আছিলে, মানে হোৱাট ৱাজ দ্য নেম অফ দ্য মেস্কট অফ 33rd নেশ্যনেল গেমছ হেল্ড ইন গুৱাহাটী। তো গুৱাহাটীত যোনটো নেশ্যনেল গেমছ হৈছিলে তাত যোনটো মেস্কট আছিলে সেই মেস্কটটোৰ কথা সুধিছে যে কি মেস্কট ব্যৱহাৰ কৰা হৈছিলে। তো এইটো আমি জানো যে আমাৰ যোনটো মেস্কট আছিলে এই মেস্কটৰ নাম কি আছিলে, ৰংমন। কি আছিলে? ৰংমন। তো অপশন বি হ'ব আমাৰ ৰাইট আনসাৰ, ৰংমন। নেক্সট কি আছে চাওক, 2 নম্বৰটো কি আছে? 2 নম্বৰটো আছে ৰেশম শিল্পত প্ৰাসংগিক গছ হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য প্লান্ট ইম্পৰ্টেণ্ট ইন সেৰিকালচাৰ। তো ৰেশম শিল্পত আমাৰ কোন গছটোৰ দৰকাৰ হৈ থাকে, এইটো হ'ব অপশন ডি নুনি গছ। কি হ'ব? অপশন ডি নুনি গছ। গতিকে যদি আপোনালোকে অপশন ডি আনসাৰ কৰি আহিছে তেতিয়াহ'লে আপোনালোকৰ কাৰেক্ট হ'ব। 3 নম্বৰ কুৱেশ্যনটো আছে। আচ্ছা, এই দুটা কুৱেশ্যনত আমি এইটো ডিসকাস কৰা নাই যে কুৱেশ্যনটো কি ইজি আছিল নে মডাৰেট আছিল। তো প্ৰথম যোনটো কুৱেশ্যন আছিলে এইটো এটা আমি মডাৰেট লেভেলৰ কুৱেশ্যন আমি ক'ব পাৰি। আপোনালোকে এইটো চাই ল'ব আৰু তেনেকৈ আপোনালোকে হিচাপ কৰিব কেইটা মডাৰেট কেইটা ইজি কুৱেশ্যন আহিছে। এইটো মডাৰেট এইকাৰণে ক'ব পাৰি যে ৰংমন যোনটো আছিলে এইটো 33rd নেশ্যনেল গেমছ হৈছিলে, এইটো অলপ টাইম হৈ গৈছে এইটোত, গতিকে সকলোৰ মনত নাথাকিব পাৰে, গতিকে মডাৰেট বুলি ক'ব পাৰি। কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন যদি আপোনালোকে চাই গৈছিলে তেন্তে ইজি লাগিব, যদি চোৱা নাই তেন্তে অলপ টান হ'ব, কিন্তু মানে হাৰ্ড নাছিলে, মডাৰেট আছিলে। তাৰপিছত যোনটো আছে এইটো ৰেশম শিল্পত প্ৰাসংগিক গছ কোনটো, এইটো অলপ হাৰ্ডৰ মাজতে হ'ব, এইটো মডাৰেট নহয়, এইটো ইজিও নহয়, এইটো হাৰ্ড লেভেলৰ ক'ব পাৰি অলপ। তো গতিকে এইটো হাৰ্ড লেভেলৰ হ'ব। 3 নম্বৰটো কি আছে, লাচিত দিৱস কেতিয়া পালন কৰা হয়। লাচিত দিৱস এইটো আমি এটা ইজি কুৱেশ্যন পাইছোঁ, লাচিত দিৱসটো এটা ইজি কুৱেশ্যন পাইছোঁ। লাচিত দিৱসটো কেতিয়া পালন কৰা হয়, এইটো 24 নৱেম্বৰ। অপশন এ ইজ দ্য ৰাইট আনসাৰ, 24 নৱেম্বৰ। এইটো ইজি টু মডাৰেট ক'ব পাৰি, কাৰণ কি যদি আপোনালোকৰ তেনেকৈ ডেটবিলাক মনত নাথাকিবও পাৰে, কিন্তু যেহেতু আমাৰ লাচিত দিৱসটো আমাৰ চৰকাৰী বন্ধ হয় 1 নম্বৰ কথা। 2 নম্বৰ লাচিত বৰফুকনৰ কথাটো আমি অসমৰ মানুহে সকলোৱে ভালদৰেই জানো, গতিকে লাচিত দিৱসটো আমাৰ মনত থাকিব লাগে, সেইকাৰণে মই ইজি বুলি কৈছোঁ এইটো। নেক্সট কি আছে চাওক, 4 নম্বৰটো কি আছে? 4 নম্বৰটো আছে আপোনাৰ লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ আছে। তো লোকসভা ভংগ বা ডিজলভ, হু হেজ দ্য পাৱাৰ টু ডিজলভ দ্য লোকসভা। তো ডিজলভ কৰাৰ পাৱাৰটো কাৰ আছে, ভংগ কৰাৰ পাৱাৰটো আছে ৰাষ্ট্ৰপতিৰ, মহামহিম ৰাষ্ট্ৰপতিৰ হাতত এইটো থাকে। দ্য
প্ৰেসিডেন্ট অফ ইন্ডিয়া এইটো পাৱাৰ তেওঁৰ হাতত থাকে আৰু এইটো আৰ্টিকল 85 সাবসেকশন 2 সাবসেকশন বি এইটোৰ আন্ডাৰত তেওঁৰ এইটো পাৱাৰ থাকে যে তেওঁ কি কৰিব পাৰে লোকসভাক ভংগ কৰিব পাৰে বা ডিজলভ কৰিব পাৰে 5 নম্বৰটো কি আছে স্যার 5 নম্বৰটো আছে যে ন্যাশনাল ডিফেন্স একাডেমি পুনে এটুত জুনে মানে বেস্ট ক্যাডেট হয় তেওঁক কি পুৰস্কাৰ দিয়া হয় বা ব্যক্তিজনৰ নাম কি যাৰ লগত জড়িত এই পুৰস্কাৰটো আছে ইংৰাজীটো পঢ়ি দিও ইংৰাজীত লিখিছে দ্য বেস্ট ক্যাডেট অফ ন্যাশনাল ডিফেন্স একাডেমি পুনে is awarded with a medal named after which brave son of Assam অসমৰ বুলি কৈ দিছে অসমৰ কোনজন ব্ৰেভ সনৰ নামত এই এৱাৰ্ডটো দিয়া হয় আৰু এটো আপোনালোকে নিশ্চয় জানে হয়তো এটো আমি মডাৰেট লেভেলৰ কোৱেশ্চন ক'ব পাৰো কাৰণ এটো নিউজত আহি থাকে গতিকে এটো আমি জানিব লাগে আৰু এটো কি হ'ব অপচন ডি লাচিত বৰফুকন কি হ'ব অপচন ডি লাচিত বৰফুকন ইয়াৰ আগত 4 নম্বৰটো যোনটো আছিল 4 নম্বৰটো আমি এটো আমি ইজি টু মডাৰেট লেভেলৰ ৰাখিব পাৰো সাধাৰণ পলিটিৰ যিসকলে অলপ সম্যক জ্ঞান ৰাখে তেওঁলোকে এটো নিশ্চয় জানে তো ইজি টু মডাৰেট বুলি আমি ক'ব পাৰো এটো তাৰপিছত আমাৰ 6 নম্বৰ কোৱেশ্চন আছে অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ হৈছে এটো একদম বৰ ইজি কোৱেশ্চন গতিকে এটোতো আপোনালোকে ভুল কৰিব নালাগে এটো কি হ'ব অসমৰ লগত লাগি থকা দুটা বৈদেশিক ৰাষ্ট্ৰ বা আমাৰ ফৰেন কান্ট্ৰিৰ নাম সুধিছে আৰু এটো কি অপচন এ বাংলাদেশ আৰু ভুটান হ'ব কি হ'ব বাংলাদেশ আৰু ভুটান নেক্সট কি আছে চাওক নেক্সট আছে অসমৰ লৌহ মানৱ বুলি কোন গৰাকী ৰাজনৈতিক ব্যক্তিক জনা যায় তো অসমৰ লৌহ মানৱ আমি বিষ্ণুৰাম মেধি অপচন ডি ইজ দ্য ৰাইট আনসাৰ এটো এটা ইজি কোৱেশ্চন হ'ব তাৰপিছত আমাৰ 7 নম্বৰ হৈ গল এতিয়া 8 নম্বৰ চাও 8 নম্বৰটো আছে কম্পিউটাৰ ছবি চিত্ৰণত ক্ষুদ্ৰতম একক কি হয় মানে তাৰ মানে আমাক ইংৰাজীটো কি লিখিছে which among the following is the smallest unit in an image in a computer system কম্পিউটাৰ সিস্টেমত যেতিয়া আমি কিবা এটা ছবি আঁকো তাত আটাইতকৈ সৰু যোনটো আমাৰ ইউনিট হয় হেতু কি আটাইতকৈ সৰু এককটো কি সুধিছে আৰু এটোৰ অপচন হ'ব অপচন বি পিক্সেল ইজ দ্য ৰাইট আনসাৰ নেক্সট কি আছে লাফিং গ্যাস কৈছে লাফিং গ্যাস কি লাফিং গ্যাসৰ নামটো সুধিছে ইয়াত হোৱাট ইজ দ্য নেম অফ দ্য লাফিং গ্যাস তো এটো কি হ'ব লাফিং গ্যাসৰ নামটো হ'ব আমাৰ অপচন এ নাইট্ৰাছ অক্সাইড কি হ'ব নাইট্ৰাছ অক্সাইড এটো ইজি ৰাখিব লাগিব এই কাৰণে ইজি ৰাখিম যে যিসকলে সায়েন্সৰ কোৱেশ্চন অলপ চাই গৈছে তেওঁলোকে এইবিলাক সায়েন্সৰ আমি যিকোনো পৰীক্ষাত আমি চাব পাৰো যে যেতিয়া সায়েন্স থাকে তাত লাগিলে এটো ন্যাশনাল লেভেলৰ এক্সামে হওক বা অসমৰ বিভিন্ন এক্সামৰ কথাই হওক সায়েন্স থাকিলে তাত আমাৰ সায়েন্সৰ বেসিক প্ৰিন্সিপল বা বেসিক যোনটো আমাৰ কেইটামান ৰুলস থাকে সায়েন্সৰ প্ৰপাৰ্টিজ থাকে হেবিলাকৰ পৰা কোৱেশ্চন আহে তো লাফিং গ্যাস কি এটো আমি তেনেকুৱা এটা প্ৰশ্ন যোনটো আমি বাৰে বাৰে আহি থকা দেখা পাওঁ আৰু হেতু হ'ব নাইট্ৰাছ অক্সাইড নেক্সট কি আছে চাক 10 নম্বৰটো কি আছে 10 নম্বৰটো আছে যে ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাই বহুত কিবা কিবি তেওঁৰ লিটাৰেৰী ওয়াৰ্ক আছে কিন্তু কৈছে যে নভেল বা উপন্যাস তেওঁ এটাই লিখিছে আৰু হেতুৰ নাম সুধিছে ঠিক আছে আৰু এটোৰ আনসাৰ কি হ'ব এটো আপোনালোকে হয়তো ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে যদি পঢ়িছে তেন্তে আপোনালোকে নিশ্চয় জানে যে এটোৰ আনসাৰ হ'ব পদুম কুঁৱৰী কি হ'ব পদুম কুঁৱৰী অপচন সি ইজ দ্য ৰাইট আনসাৰ আৰু এটোক আমি ইজি বুলি ক'ব লাগিব নেক্সট কি আছে নেক্সট আছে 11 নম্বৰ কোৱেশ্চনটো যে ৰিমোট সেন্সিংত ব্যৱহৃত হয় ৰিমোট সেন্সিংত কি ব্যৱহৃত হয় ৰিমোট সেন্সিং ইনভলভস দ্য ইউজ অফ ৰিমোট সেন্সিংত কিহৰ ইউজটো হৈ থাকে ঠিক আছে আৰু এটোৰ আনসাৰ হ'ব অপচন সি ইএমআৰ মানে ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশন কি কয় ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশন আৰু এটো আমি হাৰ্ট বুলি ক'ব লাগিব এটো সচৰাচৰ সবে নাজানিবও পাৰে তো গতিকে এটোক হাৰ্ট বুলি ৰাখিব লাগিব নেক্সট 12 নম্বৰ কি আছে চাওক 12 নম্বৰ আছে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটি গল্পৰ ওপৰত আধাৰিত
তো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনটো মুভিৰ কথা সুধিছে, এইটো কোনটো ফিল্ম আছে যোনটো এটা শ্বৰ্ট ষ্টৰী, নাম কি? শ্বৰ্ট ষ্টৰীৰ নাম হ'ল বানপ্ৰস্থ। ইয়াৰ ওপৰত বেছ কৰি বনোৱা হৈছে। আৰু এইটোৰ আনচাৰ হ'ব অপশ্যন বি, সন্ধ্যা ৰাগ। কি হ'ব? সন্ধ্যা ৰাগ। অপশ্যন বি, সন্ধ্যা ৰাগ। আৰু এইটো আমাৰ 1977ত মুভিটো ওলাইছিল। নেক্সট কি আছে চাওক, নেক্সট আছে 13 নম্বৰ কুৱেশ্যন। 13 নম্বৰ কুৱেশ্যনটো আমাৰ হু ফাৰ্ষ্ট ডিস্কভাৰ দ্য নোবেল গেছ। নোবেল গেছ প্ৰথমে কোনে ডিস্কভাৰ কৰিছিল? নোবেল গেছ কোনে ডিস্কভাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব উইলিয়াম ৰামছে। কি হ'ব? উইলিয়াম ৰামছে। অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। এইটোক আমি মডাৰেট বুলি ক'ব পাৰোঁ। যোনে পঢ়িছে তেওঁৰ যোনে পঢ়িছে, যাৰ মনত আছে তেওঁ পাৰিব, যাৰ মনত নাই তেওঁ নোৱাৰিব, গতিকে মডাৰেট বুলি ক'ব পাৰি। 14 নম্বৰ কুৱেশ্যনটো আছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে কোন? তো স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচনী আয়ুক্ত বুলি সুধিছে। নিৰ্বাচনী আয়ুক্ত মানে কি? মানে আমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ, ভাৰতৰ চিফ ইলেকশ্যন কমিশ্যনাৰ। ইয়াত ইংৰাজীটো চাই লওক, ইংৰাজীত লিখি দিছে দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ কোন আছিলে? আৰু ইয়াৰ উত্তৰ হ'ব আমাৰ অপশ্যন ডি, সুকুমাৰ সেন। কি হ'ব? সুকুমাৰ সেন অপশ্যন হ'ব। আৰু তেওঁ 1950ৰ পৰা 1958লৈকে কি হৈছিলে? ইলেকশ্যন কমিশ্যনাৰ হৈ আছিলে। আমি জানো যে প্ৰথম জেনেৰেল ইলেকশ্যন কেতিয়া হৈছিলে? প্ৰথম জেনেৰেল ইলেকশ্যন অৰ MP ইলেকশ্যন যোনটো আমি কৈ থাকোঁ, লোকসভাৰ ইলেকশ্যন, এইটো কেতিয়া হৈছিলে? 1950ত হৈছিলে। তো সেই 1950ৰ পৰা 1958লৈকে তেওঁ কি হৈ আছিলে? আমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া হৈ আছিলে, সুকুমাৰ সেন। অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। এতিয়া 15 নম্বৰটো চাওঁ। 15 নম্বৰটো সুধিছে ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন? অলিম্পিক সংস্থা তাৰমানে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ প্ৰথম মহিলা প্ৰেছিডেণ্ট, ওমেন প্ৰেছিডেণ্ট, এইটো কোন হয়? এইটো হয় PT ঊষা। PT ঊষাৰ নাম আপোনালোকে নিশ্চয় শুনিছে হয়তো। PT ঊষা কোন আছিলে? তেওঁ এজন এথলেটিক আছিলে আৰু তেওঁক 2022 চনত অলিম্পিক সংস্থাৰ সদস্য হিচাপে নিযুক্ত কৰা হৈছিলে। 16 নম্বৰ কুৱেশ্যনটো আছে তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছলকাৰক হিচাপে ব্যৱহৃত হয়? হুইচ অফ দ্য ফলোয়িং ইজ ইউজড এজ এ লুব্ৰিকেণ্ট। তো লুব্ৰিকেণ্ট হিচাপে কোনটো? গ্ৰেফাইট আছে, চিলিকা আছে, আইৰণ অক্সাইড আছে আৰু ডায়মণ্ড আছে। ইয়াৰ ভিতৰত অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। গ্ৰেফাইট কি হ'ব? লুব্ৰিকেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়। নেক্সট আছে কি? তলৰ কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ অথবা UPI যোগে লেনদেন ব্যৱস্থা কাৰ্যকৰী কৰে? ইন হুইচ ইয়াৰ ডিড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লঞ্চ দ্য ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ অৰ UPI? UPIটো ভাৰত চৰকাৰে কেতিয়া কি কৰিছিলে? লাগু কৰিছিলে বা আৰম্ভ কৰিছিলে, লঞ্চ কৰিছিলে? এইটো হ'ব আমাৰ অপশ্যন বি। অপশ্যন বি 2016 অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। আৰু এইটো কেতিয়া কৰিছিলে? এইটো আমাৰ 2016ৰ 11 এপ্ৰিলত কৰিছিলে। 11 এপ্ৰিলত ষ্টাৰ্ট কৰিছিলে। 11 এপ্ৰিল 2016ত ষ্টাৰ্ট কৰিছিলে। ঠিক আছে। নেক্সট আমাৰ কি আছে? 18 নম্বৰটো চাওক। 18 নম্বৰটো আমাৰ সুধিছে যে বাই হোৱাট নেম ৱাজ স্বৰ্গদেউ ৰত্নধ্বজ সিংহ ন'ন এজ। তো স্বৰ্গদেউ ৰত্নধ্বজ সিংহক আৰু কি নামেৰে জনা গৈছিলে? আৰু এইটো আমি সকলোৱে জানিব লাগে যে এইটো কি নামেৰে জনা গৈছিলে? লৰা ৰজা। তো অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ, লৰা ৰজা। আৰু লৰা ৰজা আহোমসকলৰ 28তম কি আছিলে? ৰজা আছিলে বা স্বৰ্গদেউ আছিলে। আৰু তেওঁ বহুত কম বয়সতে, এইকাৰণে তেওঁক লৰা ৰজা কোৱা হৈছিলে যে তেওঁ 14 বছৰ বয়সতে কি কৰিছিলে? ৰজা হৈ গৈছিলে। 14 বছৰ বয়সতে তেওঁ ৰজা হৈ গৈছিলে। আৰু তেওঁৰ ৰাজত্বকালটো কিমান আছিলে? 1679ৰ পৰা 1681লৈকে তেওঁ ৰাজত্ব কৰিছিলে। আৰু তেওঁৰ যোনজন মুখ্যমন্ত্ৰী আছিলে বা তেওঁৰ জেনেৰেল বুলি ক'ব পাৰি, ভাইচৰয় বুলি ক'ব পাৰি, কোন আছিলে? লালুকখোলা বৰফুকন, হয়নে? লালুকখোলা বৰফুকন। তো এইটো আমি আহোম হিষ্ট্ৰীত আমি পাইছোঁ। তো এইটো 18 নম্বৰ গ'ল। আৰু এতিয়া 19 নম্বৰটো কি আছে? অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী কোন? অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী হৈছে লাভলীনা বৰগোহাঁই। তেওঁ কি খেলত বঁটা পাইছিলে? তেওঁ বক্সিঙত বঁটা পাইছিলে। আৰু কোনটো অলিম্পিকত পাইছিলে?
তেওঁ টকিঅ' অলিম্পিকত 2020 চনত তেওঁ বঁটা পাইছিল হয়নে গতিকে আমাৰ অপচন ডি ইজ দ্য ৰাইট আনসাৰ লাভলিনা বৰগোহাঁই তাৰপিছত 20 নম্বৰটো কোৱেশ্চনটো আছে আলোকবৰ্ষ কিহৰ একক এইটো এটা ইজি কোৱেশ্চন আমি একদম মানে বেসিক লেভেলৰ সায়েন্স জানিলে আমি এটো জানিব লাগে যে আলোকবৰ্ষটো আমাৰ কিহৰ একক দূৰত্বৰ একক লাইট ইয়াৰ বুলি কয় লাইট ইয়াৰটো কিহৰ দূৰত্বৰ একক হয় যে কিমান দূৰলৈকে যেতিয়া আমি মানে পৃথিৱীৰ পৰা যোনবিলাক আমাৰ মহাকাশৰ ফিগাৰবিলাক আছে সেইকেইটাৰ দূৰত্ব নিৰ্ধাৰণ কৰিব যাওঁ তেতিয়া আমাৰ আলোকবৰ্ষ এককটো ব্যৱহাৰ কৰা হয় তো 20 নম্বৰ গ'ল এতিয়া কি আছে আমাৰ 21 নম্বৰটো চাওঁ আহক 21 নম্বৰটো কৈছে ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনটো ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈটো সুধিছে আমাক ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কি অপচন আছে বৰনদী দিখৌ ধনখিৰি সোৱণখিৰি আৰু আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সোৱণখিৰি কোনটো হ'ব সোৱণখিৰি অপচন ডি ইজ দ্য ৰাইট আনসাৰ এতিয়া 22 নম্বৰটো কি আছে 22 নম্বৰটো প্ৰশ্ন সুধিছে যে কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি ৰখৰাজ প্ৰদান কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাক কোনটো অনুষ্ঠানে ৰখৰাজ উপাধি প্ৰদান কৰিছিল আৰু এটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভা তো শিৱসাগৰত যেতিয়া অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল তেতিয়া 1939ত এটো কেতিয়া 1939ত শিৱসাগৰত অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল আৰু তাতে লক্ষ্মীনাথ বেজবৰুৱাক তেওঁলোকে ৰখৰাজ উপাধি প্ৰদান কৰিছিল ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনলৈ মুভ কৰো হেতু হ'ব 23 নম্বৰ কোৱেশ্চন 23 নম্বৰ কোৱেশ্চনটো আছে চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিল এটো এটা ইজি কোৱেশ্চন চিপকো আন্দোলন আমি জানো যে চিপকো আন্দোলনটো বননি বা ফৰেষ্ট বা অৰণ্য ফৰেষ্টক ৰক্ষা কৰাৰ কাৰণে বননিক ৰক্ষা কৰাৰ কাৰণে আমাৰ কৰা হৈছিল গতিকে আমাৰ অপচন সি ইজ দা ৰাইট আনসাৰ 24 নম্বৰটো আছে অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক কোন আছিল এটো এটা ইজি কোৱেশ্চন আমি সকলোৱে জানিব লাগে যে অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক আছিল অচ্যুত লহকৰ কোন আছিল অচ্যুত লহকৰ নেক্সট আছে 25 নম্বৰ কোৱেশ্চনটো চাওঁ কি কৈছে 25 নম্বৰ কোৱেশ্চনটো এক সেকেন্ড 25 নম্বৰ কোৱেশ্চনটো ক'ত থাকি গ'ল এটো 25 নম্বৰ কোৱেশ্চনটো কৈছে সৌৰজগতৰ সেউজ গ্ৰহ কোনটো সেউজ গ্ৰহ বা সেউজীয়া গ্ৰহ এটো হৈছে অপচন বি ইউৰেনাছ এটো কি হৈছে অপচন বি ইউৰেনাছ আৰু এটো কিয় সেউজীয়া হৈ থাকে অলপ নীলা আৰু সেউজীয়া নিচিনা দেখা যায় ইউৰেনাছ গ্ৰহক কিয়নো তাত কি আছে মিথেন গেছ আছে কি আছে মিথেন গেছৰ কাৰণে এটোক সেউজীয়া আৰু নীলা দেখা যায় নেক্সট আছে আমাৰ 26 নম্বৰটো এটা ৰিজনিংৰ কোৱেশ্চন হয় যে কোনো এক বিশেষ কোডত 247 এ স্প্ৰেড ৰেড কাৰ্পেট বুজায় 256 এ ডাস্ট ওয়ান কাৰ্পেট বুজায় আৰু 264 এ ওয়ান ৰেড কাৰ্পেট বুজায় ঠিক আছে কোডৰ কোনটো অংকই ডাস্ট বুজায় তো ডাস্ট কিহে বুজায় তো এটো আমি সলিউশন কৰি দেখাব পাৰিম হেতুৰ কাৰণে এক্সট্ৰা ক্লাস আমি কেতিয়াবা লম আজি হেতু আমি কৰা নাই ডাইৰেক্ট উত্তৰটোই আপোনালোকক কৈ দিও এটো 26 নম্বৰৰ উত্তৰটো হ'ব অপচন এ 5 ডাস্টে কি বুজায় 5ক বুজায় এইবিলাক বৰ ইজি কোৱেশ্চন আৰু মোৰ ষ্টুডেন্ট বিলাকে মোৰ অফলাইন কোচিং চলে তে অফলাইন কোচিংৰ ষ্টুডেন্ট যিসকল আছে তেওঁলোকে খুব ধুনিয়াকে এইবিলাক ৰিজনিং বিলাক কৰিব পাৰিছে ৰিজনিংই হওক বা ম্যাথছই হওক তেওঁলোকৰ এটো মানে ইজি পাইছে তেওঁলোকে মোক জেনেকে জনাইছে আৰু এই কোৱেশ্চন পেপাৰটো মোৰ এজন ষ্টুডেন্টৰে হয় তেওঁ মোক দিছে তো গতিকে এইবিলাক ৰিজনিং প্ৰেক্টিস থাকিলে এইবিলাক ইজি কোৱেশ্চন হয় খুব এটা হাৰ্ড নহয় কিন্তু যিসকলে প্ৰেক্টিস কৰা নাই তেওঁলোকৰ কাৰণে হাৰ্ড হয় নেক্সট কি আছে 26 ৰ পিছত 27 নম্বৰটো কৈছে ABCD হৈছে এটা 4 অংক যুক্ত সংখ্যা যত A আৰু B ৰ যোগফল C আৰু D ৰ যোগফলৰ হৈতে সমান A আৰু D ৰ যোগফল C ৰ সমান আৰু B আৰু D ৰ যোগফল A আৰু C ৰ যোগফলৰ দুগুণ সংখ্যাটোৰ প্ৰথম আৰু অন্তিম অংকৰ যোগফল কিমান এটোৰ আনসাৰ হ'ব 27 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব 5 কি হ'ব
5 মানে অপশ্যন বি হ'ব 27 নম্বৰ কোৱেশ্চনৰ আনসাৰ আৰু এটুক আমি মডাৰেট বুলি ক'ব পাৰো এটো মানে অলপ টাইম কনজিউমিং হ'ব পাৰে কিন্তু আনসাৰটো ওলাই যায় ম্যাথছ বিলাক যিমান আহিছে ম্যাথছত মানে ম্যাথছ আৰু ৰিজনিং দুয়োটাই অলপ টাইম ল'ব কিন্তু আনসাৰ ওলাই যায় গতিকে ইমান হাৰ্ড আহিছে বুলি ক'ব নোৱাৰো অলপ টাইম খালি কনজিউম কৰিছে কিন্তু 2 ঘণ্টা টাইম থাকিলে তাত মেনেজ হৈ যায় আৰু ম্যাথছ আৰু ৰিজনিং অলপ বেছি দিয়া হৈছে এবাৰ জিকেতকে মানে জিকে কম্পিটিটিভলি যোৱাবাৰতকে অলপ কম আহিছে গতিকে হেতু এটা ফেক্টৰ হ'ব কিন্তু তথাপি মানে ইমান কঠিনো আহা নাই মোটামুটি যিমান পাইছো ইজি টু মডাৰেট লেভেলৰ কোৱেশ্চন পেপাৰ এবাৰ সেট কৰিছে যিমানখিনি লৈকে 50টা কোৱেশ্চন যেতিয়া দেখা পাইছো আমি নেক্সট 50টা কৰিলে আৰু গম পোৱা যাব ঠিক আছে 28 নম্বৰ কোৱেশ্চনটো কি কৈছে কেইজনমান সাইকেল আৰোহীয়ে কাকু অতিক্ৰম নকৰাকৈ এক বৃত্তাকাৰ ট্ৰেকত সাইকেল চলাই আছে পৱনৰ পিছফালে তপন আৰু পৱনৰ সন্মুখত বিনিতা আছে বিনিতাই তাইৰ আৰু তপনক অনুসৰণ কৰি থকা শালিনীৰ মাজত দুজন সাইকেল আৰোহীক দেখা পায় ট্ৰেকত মুঠতে কিমানজন সাইকেল আৰোহী আছে ইয়াত এটা এই কোৱেশ্চনটো যেতিয়া মই সলিউশন কৰিছিলো তেতিয়া এটা বস্তু দেখিছিলো যদি এটো এনেকে কলে হয় যে এটা এনেকে স্ট্ৰেট লাইন গৈছে বা এনেকুৱা স্ট্ৰেট এটা ৰাস্তা গৈছে আৰু তাত তেওঁলোকে সাইকেল এজনৰ পিছত এজনে চলাই গৈ আছে তেন্তে এই গোটেইখিনি অপচনৰ মাজত এটা উত্তৰ নহলহেতেন কিন্তু যেহেতু তেওঁলোকে কৈছে এটা বৃত্তাকাৰ ৰাস্তা আছে আৰু হেতুৰ মাজত তেওঁলোকে এজনৰ পিছত এজন গৈ আছে তেতিয়া আমাৰ আনসাৰটো ওলাব এই কাৰণে তেওঁলোকে খুব এটো মানে ক্যাটাগৰিক্যালি তেওঁলোকে কি কৰিছে কোৱেশ্চনটোত বৃত্তাকাৰ বুলি দিছে মই এবাৰ কৰোতে মই ভাবিলো যে বস্তুটো তেওঁলোকে ভুল দিলে নেকি পিছত মই যেতিয়া আকো মন কৰিলো যে নহয় এটো বস্তুটো বৃত্তাকাৰ কৰিছে বৃত্তাকাৰ কৰিলে কি হয় এফালে চাওক আপোনালোকে মই যে বৃত্তটো আকিলো বৃত্তটোত এইজন ইয়াৰ পিছফালে হ'ব পাৰে বা এনেকুৱা হ'ব পাৰে যে এইজন খুব স্পিডত আহাৰ কাৰণে তেওঁ ঘূৰি পকি আকো পিছফালে দেখা গৈ আছে কিন্তু তেওঁ এডভান্স হৈ আছে এটোটো হ'ব পাৰে স্ট্ৰেট লাইনত এটো নহয় স্ট্ৰেট লাইনত ধৰি লওক এটা এ বি সি ডি ই এফ মই এনেকে ধৰিলো যদি এনেকে কৰো তেতিয়ালে এফ আটাইতকৈ আগত আছে যদি বি আগত যাব লাগে বা ই যদি আগত যাব লাগে তেতিয়ালে বি কি কৰিব লাগিব এফক পিছফালে পেলাই থৈ তেওঁ আগলৈ গুচি যাব লাগিব বি টো ইয়াত লিখিব লাগিব যদি স্ট্ৰেট লাইন হয় কিন্তু আমি যেতিয়া বৃত্তাকাৰ এটা সার্কুলার মেশনত ঘুৰি থাকো ধৰি লওক এ বি সি ডি ই আৰু এফ আমি লিখিলো হয়নে ই আৰু এফ লিখিলো এতিয়া আমি যদি ভাবো যে এ লাষ্টত আছে এ বি পিছফালাই যাব তো এনেকোটো হ'ব পাৰে যে এ এনেকে ঘুৰি আটাইকেইটাক পিছফালাই আকো ইয়াতে আহি গল এটোটো হ'ব পাৰে তেতিয়া আমি কি দেখা পাম যে এ কি আছে বিৰ পিছফালে আছে বুলি দেখা পাম কিন্তু একচুয়ালি বি কি এ কি কৰিছে গোটেইখিনি পাছফালে আকো এই জায়গাত আহি গৈছে এটো হ'ব পাৰে তো তেনেকুৱা এটা লজিকত এটোৰ আনসাৰটো ওলাই যদি এই লজিকটো আপোনালোকে যদি ইমপ্লিমেন্ট নকৰে তেন্তে এটোৰ আনসাৰ ইয়াৰ অপচনৰ ভিতৰত নাহে তেতিয়া মানে 4 জন ওলাই আৰু 4 আমাৰ অপচনত নাই গতিকে আমি তেনেকৈ চিন্তা কৰিব লাগিব যে এটো যেহেতু বৃত্তাকাৰ দিছে বৃত্তাকাৰত মানে এই মানুহজন আকো ঘূৰি আহিব পাৰে তেনেকৈ কৰিলে আমাৰ অপচন বি ওলাই আৰু অপচন বি ইজ দা ৰাইট আনসাৰ হ'ব 6 জন মানুহ তাত সাইক্লিং কৰি আছে এতিয়া 29 নম্বৰ কোৱেশ্চনটো আমাৰ কি সুধিছে যে the direction pointer at a road crossing got hit by a truck মানে এটা road crossing আছিলে এনেকুৱা road crossingত থাকে নহয় মানে লিখা থাকে যে এটো এইফালে এনেকৈ থাকে না নাই তো ধৰি লওক এনেকুৱা এটা road crossingত এটা এনেকুৱা সিন আছিলে তাত এইফালে কি থাকে ওপৰত নৰ্থ থাকে তলত কি থাকে সাউথ থাকে এইফালে ওয়েস্ট থাকে আৰু এটো ইষ্ট থাকে তো প্ৰশ্নটো হেতুই কৈছে যে এটোত কোনবা ট্ৰাক এটা খুন্দা মাৰাৰ কাৰণে আৰ্লিয়াৰ যোনটো ইষ্ট আছিলে প্ৰথমে যোনটো ইষ্ট আছিলে এটো এতিয়া কি হৈ গৈছে সাউথৰ ফালে গুচি গৈছে তো আমি আৰু এটা আকিলো আগত কি আছিলে ইষ্ট কোত আছিলে ইষ্ট আছিলে এইফালে ইয়াত আছিলে ইষ্ট এতিয়া সাউথৰ ফালে গুচি গৈছে তাৰ মানে ইষ্ট টু এটা
মানে লেফট সাইডে ঘূৰি গৈছে ক্লকৱাইজ ইষ্ট টু এবাৰ ঘূৰি গৈছে হয়নে যদি ইষ্ট ইয়াত যায় তেতিয়াহ'লে সাউথটো ঘূৰি যাব সাউথ ইয়ালৈ গুচি যাব সাউথ যদি ইয়ালৈ গুচি যায় এইফালে ৱেষ্ট গুচি যাব আৰু ৱেষ্ট এইফালে গ'লে এইফালে নৰ্থ আহি যাব হয়নে এনেকৈ এইটো হৈ গৈছে এইটো ফাৰ্ষ্ট আমাৰ আছিলে আৰু এইটো আমাৰ ছেকেণ্ড টাইম এনেকুৱা হৈ গৈছে এতিয়া আমাক প্ৰশ্ন কি কৰিছে যে এ কাৰ কেম এণ্ড ষ্টাৰ্টেড মুভিং টুৱাৰ্ডছ ৱেষ্ট এজ পাৰ দ্য পইণ্টাৰ এই পইণ্টাৰটো দেখি পেলাই কাৰ এটাই কি কৰিছে ৱেষ্টৰ ফালে গৈ আছে ৱেষ্ট কোনফালে আছে আমাৰ এইটো ৱেষ্টৰ ফালে গৈ আছে হুইচ ডিৰেকশ্যন ইজ দ্য কাৰ একচুৱেলি মুভিং তো এই কাৰ চলোৱা মানুহজনে কি কৰিছে এই আমাৰ যোনটো চিন আছে এই চিনটো চাই পেলাই তেওঁ ৱেষ্টৰ ফালে গৈ আছে তেওঁ নাজানে যে এইটো উল্টা হৈ আছে তো তেওঁ ৱেষ্টৰ ফালে গৈ আছে এইটো চাই পেলাই কিন্তু একচুৱেলি তেওঁ ৱেষ্টৰ ফালে যোৱা নাই তেওঁ কোনফালে গৈছে তেওঁ একচুৱেলি নৰ্থৰ ফালে গৈ আছে হয়নে নহয় তো এইটোৰ আনচাৰ অপশ্যন চি নৰ্থ হ'ব এতিয়া কি আছে আমাৰ 30 নম্বৰটো কি আছে 30 নম্বৰটো চাওক 30 নম্বৰ ইয়াত ইংৰাজীটো পঢ়িলে বেছি ইজি হ'ব কৈছে যে ইফ ডিসকাছ থ্ৰ ইজ কল্ড শ্বৰ্টপুট এনেকুৱা কুৱেশ্যন আহিলে আপোনালোকে কুৱেশ্যনটো পঢ়ি যাব আৰু লগে লগে লিখি যাব যে ডিসকাছ থ্ৰ কি কৈছে শ্বৰ্টপুট ডিসকাছ থ্ৰ ডি টি হয়নে শ্বৰ্টকাটত লিখোঁ ডিসকাছ থ্ৰ কি কৈছে শ্বৰ্টপুট এছ পি লিখিছে এছ পি হৈছে তাৰ শ্বৰ্টপুট ইজ কল্ড জেভলিন থ্ৰ শ্বৰ্টপুটক কি কয় জেভলিন থ্ৰ জে টি হয়নে নেক্সট কি কৈছে জেভলিন থ্ৰ ইজ কল্ড হেমাৰ থ্ৰ জেভলিন থ্ৰ কি বুলি কয় হেমাৰ থ্ৰ বুলি কয় হেমাৰ থ্ৰ বুলি কয় আৰু এটা কি কৈছে যে হেমাৰ থ্ৰ ইজ কল্ড ডিসকাছ থ্ৰ হেমাৰ থ্ৰ কি কয় হেমাৰ থ্ৰ কি কয় ডিসকাছ থ্ৰ বুলি কয় ঠিক আছে এতিয়া কৈছে দেন হুইচ এথলেটিক ইভেণ্ট ইজ প্লেড উইথ এ পইণ্টেড ইকুইপমেণ্ট তো কোনটো এথলেটিক ইভেণ্টক পইণ্টেড ইকুইপমেণ্টেৰে খেলা যায় পইণ্টেড মানে কি এনেকৈ জোঙা কি লিখিছে আমাৰ অসমীয়াত বা অসমীয়াত কি লিখিছে জোঙা লিখিছে হয়তো জোঙাই লিখিব তে জোঙা কোনটোত খেলে আমি জেভলিনৰ কথাটো আমি জানো যেহেতু নীৰজ চোপ্ৰাৰ কথা আমি সকলোৱে জানো তেওঁ অলিম্পিকত গোল্ড জিকিছিলে গতিকে গোল্ডেন বয় নীৰজ চোপ্ৰাৰ কথা যেহেতু জানো তেতিয়াহ'লে আমি জেভলিনক নিশ্চয় চিনি পাওঁ জেভলিনটো এনেকুৱা ডাঙৰ এটা কাৰৰ নিচিনা থাকে হয়নে নহয় লাঠি এটা থাকে এনেকুৱা তো সেই জেভলিনক কি বুলি কৈছে জেভলিন থ্ৰক মানে কি বুলি কৈ আছে সেইটো সুধিছে কাৰণ কি আমাক কৈছে যে কোনটো আমাৰ পইণ্টেড ইকুইপমেণ্টেৰে খেলা হয় তো পইণ্টেড কোনটোৰে খেলা হয় পইণ্টেড ইকুইপমেণ্টেৰে জেভলিন থ্ৰ খেলা হয় তো জেভলিন থ্ৰক কি বুলি কোৱা হয় হেমাৰ থ্ৰ বুলি কোৱা হয় আমাৰ এই কোড মতে তো আমাৰ অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ হেমাৰ থ্ৰ বুজি পাইছে হয়তো নেক্সট কি আছে 31 নম্বৰটো চাওক এখন কাপোৰৰ দোকানত ৰঙা অথবা নীলা ৰঙৰ মুঠ 150টা ফ্ৰক আৰু চাৰ্ট আছে ষ্টকত দেখা গ'ল 70টা ৰঙা আইটেম 120টা ফ্ৰক আছে যদি নীলা ৰঙৰ 18টা চাৰ্ট আছে তেন্তে দোকানখনত থকা ৰঙা বৰণৰ ফ্ৰকৰ সংখ্যা কিমান আপোনালোকে এইটো কোৱেশ্যন কেনেকৈ কৰিছে মই নাজানো কিন্তু একদম খুব ধুনীয়াকৈ কৰিব পৰা যায় আৰু ইজি হয় চাওক কেনেকৈ কৰিব এইটো আপোনালোকে ভাগ কৰি লওক যে কি আছে তাত দোকানখনত কি আছে ৰঙা আৰু নীলা ৰঙৰ মুঠ 150টা ফ্ৰক আৰু চাৰ্ট আছে তো এফালে আমি লিখিলোঁ যে ফ্ৰক এইটো কি আছে ফ্ৰক এইফালে লিখিলোঁ শাৰ্ট হয়নে ফ্ৰক আছে শাৰ্ট আছে আচ্ছা ফ্ৰক আৰু শাৰ্ট কেনেকুৱা আছে ৰেড আছে আৰু ব্লু আছে হয়নে নহয় বুজি পাইছে কথাটো ৰেড আছে আৰু ব্লু আছে এইটোইতো দুটা বস্তু আছে এটা ফ্ৰক আছে এটা শাৰ্ট আছে আৰু দুটা কালাৰ আছে এটা ৰেড আছে এটা ব্লু আছে তাৰমানে কিছুমান ফ্ৰক ৰেড হ'ব কিছুমান ফ্ৰক ব্লু হ'ব কিছুমান শাৰ্ট ৰেড হ'ব কিছুমান শাৰ্ট ব্লু হ'ব এইটোইতো কৈছে তো এতিয়া আমি যিবিলাক আমাৰ ডাটা দিয়া আছে সেইবিলাক লিখি থাকিম আমি ষ্টকত দেখা গ'ল 70টা ৰঙা আইটেম আছে কি আইটেম আছে ৰঙা আইটেম এইটো ৰঙা হয় ৰঙা আইটেম মানে কি শাৰ্টো হ'ব পাৰে ফ্ৰকো হ'ব পাৰে এইটো টোটেল মিলাই 70টা আছে বুলি দেখা পাইছোঁ ইয়াত কেইটা আছে 70টা আছে আকৌ কি কৈছে 120টা ফ্ৰক আছে ফ্ৰক এইটোহে হয় এইফালে আমি ফ্ৰকৰ টোটেলটো লিখিম ফ্ৰকৰ টোটেল কিমান আছে 120টা আছে বুজি পাইছোঁ ফ্ৰক ৰেডো হ'ব পাৰে ব্লুও হ'ব পাৰে এই দুটা মিলি টোটেল 120টা আছে যদি নীলা ৰঙৰ 18টা চাৰ্ট আছে এতিয়া চাৰ্টৰ কথা কৈছে চাৰ্ট ক'ত আছে এইটো আছে চাৰ্ট আৰু নীলা ৰঙৰ আছে বুলি কৈছে তো এইটো ইয়াত হ'ব 18টা চাৰ্ট আছে ক'ত আছে নীলা ৰঙত আছে
নীলা ৰঙৰ 18টা শাৰ্ট আছে হয়নে তেন্তে কি কৈছে দোকানখনত ৰঙা বৰণৰ ফ্ৰকৰ সংখ্যা কিমান দোকানখনত ৰঙা ফ্ৰকৰ সংখ্যা কিমান সেইটো কেনেকৈ ওলাব এটো কেনেকৈ ল'বা এটা বস্তু চাওক এটা বস্তু আমি প্ৰথমে পাইছো যে 150টা টোটাল আছে তাত ৰঙাও আছে নীলাও আছে ফ্ৰকো আছে শাৰ্টও আছে তো এই টোটালটো আমি ইয়াত লিখিব লাগিব টোটালটো 120টা লিখিলো হল 150টা লিখিলো 150টাৰ মাজত 120টা আমাৰ ফ্ৰক আছিলে যদি 150টাৰ ভিতৰত 120টা যদি ফ্ৰক আছিলে তেতিয়ালে শাৰ্ট কেইটা আছিলে 30টা আছিলে টোটাল 30টা শাৰ্ট আছিলে এতিয়া 30টা শাৰ্টৰ ভিতৰত 18টা যদি ব্লু আছিলে তেন্তে ৰেড কেইটা আছিলে 12টা আছিলে হল এতিয়া এই ইয়াত এটা শূন্যস্থান আছে এইটো আৰু এই 12 দুটা মিলি 70 হৈছে তাৰ মানে এইটো কিমান হ'ব 58 আৰু 12 মিলি কিমান হ'ব 70টা তো আমাক কি সুধিছিলে আমাক প্ৰশ্ন কি সুধিছিলে যে ৰঙা বৰণৰ ফ্ৰকৰ সংখ্যা ৰেড আৰু ফ্ৰক এইটো চাক এইটো ফ্ৰকৰ লাইনত আছে আৰু ৰেড তাৰ মানে ৰেড ফ্ৰক কেইটা আছে 58টা কেইটা আছে 58টা তো আমাৰ অপচন সি ইজ দা ৰাইট আনসাৰ কিমান আছে 58 অপচন সি ইজ দা ৰাইট আনসাৰ 31 বুজি পাইছা হয়তো অপচন সি ইজ দা ৰাইট আনসাৰ এতিয়া আমাৰ 32 নম্বৰ কোৱেশ্চনটো আছে যে 1 আৰু 1 ৰ মাজত দুই অংক বিশিষ্ট কিমানটা স্বাভাৱিক সংখ্যা আছে একদম ইজি কোৱেশ্চন 1 ৰ পৰা 100 লৈকে দুই অংক বিশিষ্ট খুদিছে 1 ৰ পৰা 100 লৈকে দুই অংক 1 তো 3 অংক বিশিষ্ট হৈ গৈছে তো 1 ৰ আগত কি আছে 99 এটো এটা দুই অংক বিশিষ্ট সংখ্যা আৰু ইয়াৰ পৰা আমি 1 ৰ পৰা গোটেইখিনিটো দুই অংক বিশিষ্ট নহয় 10 ৰ পৰা হে দুই অংক আৰম্ভ হৈছে তাৰ মানে 9 লৈকে আমি মাইনাস কৰি দিব লাগিব 9 লৈকে মাইনাস কৰি দিলে থাকিব কিমান 90 কিমান থাকিব 90 গতিকে আমাৰ অপচন এ ইজ দা ৰাইট আনসাৰ 90 এতিয়া চাওক 33 নম্বৰ কোৱেশ্চনটো কৈছে কোনো এক বৃত্তত ইয়াৰ ব্যাসাৰ্ধৰ সমান জোখৰ এডাল জেয়া টনা হল যদি জেডালৰ মূৰ কেইটা বৃত্তটোৰ কেন্দ্ৰৰ সৈতে যথোপযুক্ত ৰেখাখণ্ডৰে সংযোজিত কৰা হয় তেন্তে সৃষ্ট ত্ৰিভুজটো কি হ'ব এটো এটা সমবাহু ত্ৰিভুজ হ'ব কি হ'ব এটো এটা সমবাহু ত্ৰিভুজ অপচন ডি ইজ দা ৰাইট আনসাৰ চাই লওক কেনেকে এটো এটা বৃত্ত আছে ধৰি লওক এটো বৃত্তটোৰ কেন্দ্ৰ আছে এটা জে টানিছো আমি এই জেটো কি কৈছে ব্যাসাৰ্ধৰ সমান কৈছে কি কৈছে ব্যাসাৰ্ধৰ সমান তো এই যোনটো ত্ৰিভুজ হৈছে এটো এটা সমবাহু ত্ৰিভুজ হ'ব নেক্সট আছে আমাৰ 34 নম্বৰ কোৱেশ্চনটো কৈছে কোনো এখন সভাত 5 গৰাকী ব্যক্তি উপস্থিত হৈছিল আৰু প্ৰত্যেক ব্যক্তিয়ে এজন প্ৰতিগৰাকী ব্যক্তিয়ে আন প্ৰতিগৰাকী ব্যক্তিৰ সৈতে ঠিক এবাৰকৈ কৰমৰ্দন কৰিছিল মানে হ্যান্ডশেক কৰিছিল সভাখনত মুঠ কৰমৰ্দনৰ সংখ্যা কিমান তো সাক 5 জন ব্যক্তি আছিলে হয়নে এটা কিছুমানে এটো 25 বুলি লিখি দিব যে 5 জনে 5 জনৰ লগত কৰিছে সকলোৰে লগত 5 গুণ 25 কিন্তু তেনেকে নহয় এ বি সি ডি ই এই 5 জন গৈছিলে তো এ কি কৰিব বি লগত কৰিব সি লগত কৰিব ডি লগত কৰিব ই লগত কৰিব তো এ কেইবাৰ কৰিছে এ 4 বাৰ কৰিছে বি এ কি কৰিব বি আৰু এ লগত নকৰে যেহেতু এ আৰু বি এবাৰ কৰিলেই আৰু প্ৰত্যেকে এবাৰ হে কৰে গতিকে বি এ খালি সি ডি আৰু ই লগত কৰিব এটা কমি যাব আকৌ সি এ কি কৰিব ডি আৰু ই লগত কৰিব আৰু ডি এ কি কৰিব অনলি ই লগত কৰিব তেতিয়া হলে আমি চাব গলে এ কেইবাৰ কৰে 4 বাৰ কৰে বি এ কেইবাৰ কৰে 3 বাৰ কৰে তেনেকে ডি এ কেইবাৰ কৰে এ বি সি এ কেইবাৰ কৰিব সি এ কেইবাৰ কৰিব দুবাৰ কৰিব তেনেকে ডি এ কৰিব এবাৰ এই গোটেইখিনি প্লাস কৰিলে আমাৰ 10 ওলাব কিমান ওলাব 4 এ 3 এ 7 2 এ 9 আৰু 1 এ 10 তো অপচন এ ইজ দা ৰাইট আনসাৰ 10 কিমান হ'ব 10 এটা 35 নম্বৰ কোৱেশ্চনটো চাও আমি 35 নম্বৰ কোৱেশ্চনটো কৈছে একোটা বৰ্ষ 364 দিনৰ সমষ্টি বুলি বিবেচনা কৰা হোক তাৰ মানে এটা বছৰত 364 ডেজ আছে বুলি আমি ধৰি ললো কিমানটা দিন আছে 364 দিন আছে বুলি আমি ধৰি ললো ঠিক আছে কিমান দিন আছে
6 4 364 ডেজ আছে বুলি আমি ধৰি ললো তো কৈছে যদি এই বছৰটোৰ প্ৰথম দিনটো যদি ৰবিবাৰ হয় তেন্তে অহা বছৰটোৰ প্ৰথম দিনটো কি হ'ব তো এইটো কৰাৰ একদম সহজ উপায় এই যিমান দিনৰ বছৰ এইটো 7 দি পেলাই আমি ডিভাইড কৰি দিব লাগে 7 দি ডিভাইড কৰিলে আমাৰ 7 5 গুণ 35 হ'ব 35 হ'ব 1 থাকিল 14 7 2 গুণ 14 তো আমি কি গম পালো যে এইটোত মানে 52টা আমাৰ সম্পূৰ্ণ সপ্তাহ হৈ যাব আৰু কোনো দিন বাকি নাথাকিব তো যদি 52টা সম্পূৰ্ণ দিন হৈ যায় তেন্তে আমাৰ সানডেৰ পৰা আৰম্ভ হোৱা সপ্তাহটো স্যাটাৰডে গৈ পেলাই শেষ হৈ যাব তো বছৰটো আমি স্যাটাৰডেত শেষ হ'ব বছৰটো যদি স্যাটাৰডেত শেষ হয় তো অহা বছৰটো আকৌ সানডেত আৰম্ভ কি হ'ব সানডেত আৰম্ভ হ'ব তাৰ মানে আমাৰ ৰবিবাৰত এই বছৰটো আৰম্ভ হৈছিল আকৌ ৰবিবাৰতে অহা বছৰটো আৰম্ভ হ'ব অপচন ডি ইজ দা ৰাইট আনসাৰ নেক্সট আছে 36 নম্বৰ কোৱেশ্চনটো আছে নিম্নলিখিত সমূহৰ কোনটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় তো কোনটো আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহয় এটো এটা ইজি কোৱেশ্চনে হয় আৰু ইয়াৰ উত্তৰটো হ'ব 1026 টো আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহয় এটো এটা মানে 24 যদি হলহেতেন 1024 যদি হলহেতেন তেন্তে এটা পূৰ্ণবৰ্গ সংখ্যা হলহেতেন আৰু 24 টো আমাৰ 32 ৰ বৰ্গ সংখ্যা হয় বৰ্গমূল হয় গতিকে আমাৰ 26 টো 1026 টো পূৰ্ণবৰ্গ সংখ্যা নহয় বাকি কিটা পূৰ্ণবৰ্গ সংখ্যা হয় এটো 3721 যোনটো আছে 3721 এটো 61 ৰ বৰ্গমূল তাৰ পিছত 1296 যোনটো আছে এটো 36 ৰ বৰ্গমূল 1369 যোনটো আছে এটো 37 ৰ বৰ্গমূল কিন্তু আমাৰ যোনটো 1026 আছে এটো বৰ্গমূল নহয় 1024 টো আমাৰ 32 বা 32 ৰ বৰ্গমূল হয় তো অপচন সি ইজ দা ৰাইট আনসাৰ এতিয়া 37 নম্বৰ কোৱেশ্চনটো আছে যে কোনো এটা সামগ্ৰীৰ বিক্ৰীৰ মূল্যৰ ওপৰত 20% ৰেহাই প্ৰদান কৰা হ'ল সদ্য বিক্ৰী মূল্যত কিমান শতাংশ বৃদ্ধি কৰিলে ই আগৰ বিক্ৰী মূল্যৰ সমান হ'বগৈ এইবিলাক মই কৰোৱা ষ্টুডেন্ট সকলে এইবিলাক মানে মইতো তেওঁলোকক এনেকৈ কৰাইছো যে তেওঁলোকে এইবিলাকত মানে কিতা কলম ব্যৱহাৰ কৰিব নালাগে তেওঁলোকে এইবিলাক কাগজত কৰিব নালাগে এটো মুখে মুখে হৈ যায় তো চাক আপুনি ধৰি লওক যে এটা বস্তুত 20% কমাই দিয়া হৈছে ৰেহাই কৰা হৈছে মানে কমাই দিয়া হৈছে তো 20% বুলি ক'লে আমি জানো যে 20% মানে 1/5 তাৰ মানে এটা বস্তু যদি আগত 5 টকা আছিল এতিয়া 4 টকা হৈ গৈছে এতিয়া আমি 4 ৰ পৰা আমি 5 লৈ যাব লাগিব 4 ৰ পৰা আকৌ আগৰ মূল্যত যাব লাগিব বুলি কৈছে না যে আগৰ বিক্ৰী মূল্যৰ সমান হৈ গৈ তাৰ মানে আমি 4 ৰ পৰা আকৌ 5 লৈ ঘূৰি যাব লাগিব তো আকৌ এটা 1 প্লাস কৰিব লাগিব এইবাৰ 1 প্লাস টো যে কৰিম এটো কাৰ ওপৰত কৰিম 4 ৰ ওপৰত তো 1/4 equals to 25% গতিকে এটো মুখে মুখে হৈ যায় যে এটো কিমান হ'ব অপচন বি ইজ দা ৰাইট আনসাৰ 25% নেক্সট আছে সক 38 কৈছে 5 জনী কুকুৰাই 5 দিনৰ বাবে প্ৰতিদিনে কণী পৰাত মুঠ কণীৰ সংখ্যা 250 হয় গৈ 10 জনী কুকুৰাই 10 দিনৰ বাবে কিমান কণী পাৰিব একদম ইজি একদম ক্লাস 4 5 ৰ অংক এইবিলাক এটো আনসাৰ হ'ব অপচন এ 1000 ইজ দা ৰাইট আনসাৰ কেনেকে হ'ব এটো সাক 5 জনী কুকুৰা মানে 5টা হেন আৰু দিনে কেটাকে দিয়ে সৰি 5 দিনৰ বাবে মানে 5 দিন যদি কণী দিয়ে 5 দিন যদি কণী দিয়ে তেন্তে কিমান হয় গৈ 250 আপুনি এনেকে কৰক যে এজনী কুকুৰা 5 দিনত কিমান দিব এজনী 5 জনীত যদি 250 দিয়ে এজনীয়ে কিমান দিব 50 তেনেকে 10 জনী কুকুৰাই 5 দিনৰ বাবে কিমান দিব 500 কেনেকে হৈ আছে ঐকিক নিয়মৰ অংক কৰিছিলে সৰুতে সেই ঐকিক নিয়মৰ অংক কৰি আছো বেলেগ একো কৰা নাই এতিয়া 10 জনী কুকুৰা 5 দিনৰ কথা কৈছো 10 জনী কুকুৰা 10 দিনৰ হে উলাব দিছিলে তো 10 জনী কুকুৰা 10 দিন মানে 5 দিনতকে 2 গুণ গতিকে ইয়াৰ লগতো 2 গুণ হৈ যাব 1000 এটোৰ অপচন এ ইজ দা ৰাইট আনসাৰ 1000 39 চক 39 টো কি হৈছে যে ইংৰাজীটো পঢ়ি দিও কনিকাস অনলি ব্ৰাদাৰ অভয় ইজ দা হাজবেণ্ড অফ উজ্জ্বলস মাদাৰ কাজল হাউ ইজ কনিকাস মাদাৰ ৰজনী ৰিলেটেড টু উজ্জ্বল এটো প্ৰশ্ন সুধিছে তো ইয়াত এটো ব্লাড ৰিলেশন বুলি কয় ব্লাড ৰিলেশন
তো ব্লাড ৰিলেশ্যনবিলাক কৰোঁতে খুব ভাল লাগে মোৰ গতিকে এইটো আপোনালোকে নিশ্চয় কৰিব পাৰিছে হয়তো মই ভাবোঁ তো চাওক এইটো কেনেকৈ কৰিব লাগিব কণিকাছ অনলি ব্ৰাদাৰ অভয় তো কণিকা আছিলে কণিকাৰ অনলি ব্ৰাদাৰ কোন আছে অভয় ব্ৰাদাৰ আমি তেনেকৈ বক্স বনাই আমি ডিনোট কৰোঁ আৰু যদি ছোৱালী হয় আমি চাৰ্কল বনাই ডিনোট কৰোঁ একচুৱেলি কণিকা আমি নামটো চাই পেলাই আমি তেওঁক মহিলা হোৱা বুলি আমি অনুমান কৰিছোঁ কিন্তু একচুৱেলি তাত কৈ দিয়া নাই নিয়মমতে এইটো দিব নালাগে তথাপিতো মই দিছোঁ কণিকাছ অনলি ব্ৰাদাৰ অভয় এইটো হৈ গ'ল ইজ দ্য হাজবেণ্ড অফ উজ্জ্বলছ মাদাৰ কাজল এওঁ অভয়াকো কাৰ হাজবেণ্ড হয় হাজবেণ্ড হ'লে আমি এনেকৈ ডাবল দিওঁ কাৰ হাজবেণ্ড হয় উজ্জ্বলৰ মাক কাজলৰ তো উজ্জ্বলৰ মাক কাজলৰ এইজনী কাজল আকো উজ্জ্বলৰ মাক হয় কাজল উজ্জ্বলৰ মাক এওঁৰ হাজবেণ্ড অভয় হয়নে হাউ ইজ কণিকাছ মাদাৰ ৰজনী ৰিলেটেড টু কণিকাৰ মাদাৰ কণিকাৰ আকো মা আছে যাৰ নাম কি ৰজনী তো এই ৰজনী উজ্জ্বলৰ কি হয় ৰজনী উজ্জ্বলৰ কি হয় ঠিক আছে উজ্জ্বলক আমি নামটো চাই পেলাই আমি মেল পাৰ্চন বুলি আমি ধৰি ল'লোঁ কিন্তু আমাক এইটোৰ এফেক্ট নকৰে যদিও আমি ধৰিছোঁ এফেক্ট নকৰে কুৱেশ্যনটো এনেকৈ দিছে যে হাউ ইজ কণিকাছ মাদাৰ ৰজনী ৰিলেটেড টু উজ্জ্বল ৰজনী উজ্জ্বলৰ কি হয় উজ্জ্বলৰ মাক হয় কাজল হয়নে কাজলৰ হাজবেণ্ড হয় অভয় ডেট মিনছ উজ্জ্বলৰ ফাদাৰ হয় কোন অভয় ফাদাৰৰ এইজনী কোন কণিকা কোন ভনীয়েক আৰু ভনীয়েকৰ মাক ডেট মিনছ ফাদাৰৰ মাক কণিকাৰ মাক যদি ৰজনী হয় অভয়ৰ মাকো ৰজনী হ'ব ডেট মিনছ উজ্জ্বলৰ ফাদাৰৰ মাক উজ্জ্বলৰ ফাদাৰ অভয় অভয়ৰ মাক হ'ল ৰজনী তো উজ্জ্বলৰ আইতাক হ'ব আইতাক আমি অসমীয়াত আইতা বুলি কওঁ কিন্তু ইংৰাজীত পেটাৰ্নেল মেটাৰ্নেল দুটা বস্তু আহি যায় যে মাৰ ফালৰ পৰা আইতা নে দেউতাৰ ফালৰ পৰা আইতা এতিয়া কাৰ ফালৰ পৰা হৈছে উজ্জ্বলৰ দেউতাৰ ফালৰ পৰা ডেট মিনছ পেটাৰ্নেল গ্ৰাণ্ড মাদাৰ হৈছে নেক্সট 40 নম্বৰ কুৱেশ্যনটো এইটো ইংৰাজীৰ কুৱেশ্যন আছে ইংৰাজীৰ আমাক কেইটামান কি দিছে এটা পেছেজ দি দিছে আৰু ইয়াৰ পৰা কেইটামান কুৱেশ্যন দিছে তো এইটো মই পেছেজটো ডিছকাছ নকৰোঁ আপোনালোকে এইটো পেছেজটো চাই ল'ব মই আনচাৰ কেইটামান যিকেইটা আনচাৰ আছে এইকেইটা আনচাৰ মই আপোনালোকক দি দিম এতিয়া পেছেজটো পঢ়িব গ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব গতিকে আমি আনচাৰটো ডাইৰেক্ট আমি দি দিম এতিয়া 40 নম্বৰ কুৱেশ্যনটো আছে 40 নম্বৰ কুৱেশ্যনৰ আনচাৰটো কোনটো হ'ব অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ নেক্সট কি আছে 41ৰ অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ চাই ল'ব আপোনালোকে নেক্সট কি আছে 42ৰ আমাৰ 42ৰ অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ 43ৰ কাৰণে আমাৰ অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ 44ৰ কাৰণে আমাৰ অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ 45ৰ কাৰণে আমাৰ অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ ঠিক আছে এইকেইটা আছিলে আমাৰ ইংৰাজী আৰু এতিয়া আকৌ আহি গৈছে ৰিজনিঙত আকৌ 46 নম্বৰটো কি সুধিছে যে ই হৈছে এৰ পুত্ৰ তো চাওক ই হৈছে এৰ পুত্ৰ এইটো হ'ল এৰ পুত্ৰ হ'লনে নেক্সট কি কৈছে যে ই হৈছে এৰ পুত্ৰ ডি হৈছে বীৰ পুত্ৰ ই হৈছে এৰ পুত্ৰ আৰু ডি হৈছে বীৰ পুত্ৰ আকৌ কি কৈছে ইৰ বিয়া চিৰ সৈতে হৈছে তো ইৰ বিয়া চিৰ সৈতে হৈছে তো এওঁ যদি পুত্ৰ হয় ই যদি পুত্ৰ হয় তেওঁৰ বিয়া চিৰ লগত হৈছে চি তাৰ মানে মহিলা হ'ব এতিয়া কৈছে চি হৈছে বীৰ জীয়ৰী তো চি যে হৈছে তেওঁ বীৰ জীয়ৰী তো
তো এই যে আমি বি লিখিছিলোঁ এই বিৰ ষ্ট্ৰাকচাৰটো কমপ্লিট আকৌ আমি ইয়াত লিখিব লাগিব যে বিৰ জিয়ৰী কোন হয় চি হয় বি ইয়াত লিখিলোঁ বিৰ জিয়ৰী চি হৈছে আকৌ বিৰ পুত্ৰ ডি আছিলে তাৰমানে তেওঁ চি আৰু ডি ভাই ককাই হৈ গ'ল চি আৰু ডি কি হৈ গ'ল ভাই ককাই হৈ গ'ল ঠিক আছে চি হৈছে বিৰ জিয়ৰী এইখিনিলৈকে পঢ়িলোঁ নেক্সট কি আছে ডি আৰু ইৰ মাজত সম্বন্ধ কি তো এতিয়া সুধিছে ডি আৰু ইৰ মাজত সম্বন্ধ তো এই যে ডি আৰু এই যে ই এই দুজনৰ মাজত সম্বন্ধ কি ই আছিলে চিৰ হাজবেণ্ড আৰু ডি আছিলে চিৰ ভাইটি তো ই হ'ল ডিৰ ভিনদেউ তো আমাক কি সুধিছে যে ডি আৰু ইৰ মাজত সম্বন্ধ কি তো আমি ইংৰাজীটো চাই লওঁ হাউ ডাজ ডি ৰিলেটেড টু ই ডি ইৰ কি হয় ব্ৰাদাৰ ইন ল কি হয় ব্ৰাদাৰ ইন ল ঠিক আছে কেতিয়াবা ইংৰাজীটো পঢ়িলে আমাৰ সহজ হয় সেইকাৰণে ইংৰাজীটো পঢ়িব লাগে তো এতিয়া আমাক আৰু এটা কুৱেশ্যন 47টো সুধিছে যে এটা সমবাহু ত্ৰিভুজ আছে এটা কি আছে সমবাহু ত্ৰিভুজ আছে এটা বৰ্গক্ষেত্ৰ আছে হয়নে এটা বৰ্গক্ষেত্ৰ আছে এটা বৰ্গক্ষেত্ৰ আছে বৰ্গক্ষেত্ৰ হোৱা নাই আকতে তথাপি আপোনালোকে বৰ্গক্ষেত্ৰ বুলি ভাবি লওক আৰু এটা কি আছে আৰু এটা বৃত্ত আছে হয়নে আৰু এটা বৃত্ত আছে তো এই তিনটাৰ পৰিসীমা সমান কি আছে পৰিসীমা সমান তো পৰিসীমা বুলি কওঁতে এইটোৰ পৰিসীমা যেহেতু এইটো সমবাহু ত্ৰিভুজ তো 3 * a বুলি ক'ব পাৰোঁ আমি 3 * a বা 3 * s বুলি ক'ব পাৰোঁ সাইড a যদি আমি সাইড বুলি ধৰি লওঁ 3a তেনেকৈ বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰত বৰ্গক্ষেত্ৰৰ 4s বা 4a বুলি কওঁ আৰু এইটোৰ ক্ষেত্ৰত 2πr বুলি কওঁ এই তিনিওটা সমান ঠিক আছে যদি সমান হয় তেন্তে যেতিয়া আমি ক্ষেত্ৰফল ওলাম ক্ষেত্ৰফল বা এৰিয়া যেতিয়া ওলাম তেতিয়া আমাৰ তলৰ কোণটো আমাৰ শুদ্ধ হ'ব তো এইটো যেতিয়া আমি কৰোঁ এইটোৰ আমাৰ শুদ্ধ উত্তৰটো অপশ্যন চি হ'ব টি আটাইতকৈ সৰু তাৰপিছত এছ তাৰপিছত চি তাৰমানে চিটো আটাইতকৈ ডাঙৰ আমাৰ এইটোৰ এৰিয়া আটাইতকৈ ডাঙৰ হ'ব তাৰপিছত আমাৰ বৰ্গক্ষেত্ৰ হ'ব তাৰপিছত আমাৰ ত্ৰিভুজৰ হ'ব নেক্সট আমাৰ 48 কি আছে চাওঁ 48টো আছে প্ৰশ্নবোধকৰ স্থানত কি হ'ব প্ৰশ্নবোধকৰ স্থানত এইটো এটা ইজি কুৱেশ্যন একদম চাওক ৰিজনিঙৰ এইটো একদম ইজি কুৱেশ্যন ইয়াত কি লিখিছে চি বি ডি হয়নে তাৰপিছত কি লিখিছে জি এফ এইচ তাৰপিছত কি লিখিছে কে জে এল তাৰপিছত এটা খালী ঠাই আৰু লিখিছে এছ আৰ টি হয় এতিয়া চাওক আপুনি ভাবক যে ইয়াত এটা এ আছে এ লিখি পেলাই কি কৰিছে বি কৰিছে এটা স্কিপ কৰি পিছত চি লিখিছে চি ডি এ বি চি ডি হ'লনে নাই ঠিক আছে এ বি চি ডি তাৰপিছত কি আহে ই আপুনি ইয়াত ই লিখক ই এটা স্কিপ কৰিছে এফ এফৰ পিছত কি আহে ই এফ জি জিৰ পিছত এটা স্কিপ কৰি এইচ ঠিক আছে এতিয়া কি হ'ব ইয়াত এইচৰ পিছত আই জে কে এল এতিয়া কি হ'ব এলৰ পিছত কি হ'ব এমৰ পিছত এটা স্কিপ কৰিলে এম এন হয়নে এম এন এটা স্কিপ কৰিলোঁ ইয়াত এন লিখিলোঁ এম এন পিছত কি হ'ব অ' তাৰপিছত এটা স্কিপ কৰিলোঁ পি হ'ব হয়নে নাই এই এমটোতো আমি এক্সট্ৰা লিখিলোঁ এই এ ই আৰু আই এইকেইটা আমি এক্সট্ৰা লিখিলোঁ আমাৰ কি আছিলে কুৱেশ্যনত কি আছিলে চি বি ডি এই তিনিটাহে আছিলে তো আমি ইয়াত কি পাই গ'লোঁ অ' এন পি আমাৰ অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ অ' এন পি দেখিছে খালি পেটাৰ্ণটো চাব লাগে কেনেকৈ হৈছে আৰু খুব ইজি প্ৰচেছেৰে আমি কৰিব পাৰোঁ এতিয়া চাওক 49 নম্বৰটো কৈছে এজন মানুহে যাত্ৰা 3/5 অংশ ৰেলেৰে 7/20 অংশ বাছেৰে আৰু শেষৰ 6.5 কিলোমিটাৰ খোজকাঢ়ি যায় তেন্তে তেওঁৰ সম্পূৰ্ণ যাত্ৰাৰ দৈৰ্ঘ্য কিমান একদম ইজি কুৱেশ্যন তেওঁ কিমান গৈছে চোৱাক আগত চাই লওক কিমান গৈছে 3/5 গৈছে ৰেলেৰে প্লাছ 7/20 গৈছে বাছেৰে এই দুটা যেতিয়া আমি কৰিম এইটো একদম ক্লাছ 6ৰ অংক এইটো দুটাৰ এলচিএম ল'ম এলচিএম ল'লে 20 হ'ব 5 20ৰ ভিতৰত 4 বাৰ যায় 4 3 গুণ 12 প্লাছ
20 20 ৰ ভিতৰত এবাৰ যায় 7 1 গুণ 7 দ্যাট মিন্স 19/20 তাৰ মানে 20 ভাগৰ 19 ভাগ তেওঁ বাছ আৰু ৰেলেৰে গুচি গৈছে তো 20 ভাগৰ এভাগহে তেওঁ যোৱা নাই সেই এভাগহে খুচকাৰি গৈছে তো যদি 20 ভাগৰ এভাগ খুচকাৰি গৈছে তেওঁ চাওক তেওঁ যদি 20 ভাগৰ এভাগ যদি খুচকাৰি গৈছে কিমান গৈছে 6.5 কিলোমিটাৰ খুচকাৰি গৈছে হয়নে তো 1 মানে সম্পূৰ্ণটো কিমান হ'ব এই দুটা ইনটু হৈ যাব ক্ৰস মাল্টিপ্লিকেশন ইনটু হলে 130 তো 130 অপশন ডি ইজ দ্য ৰাইট আনসাৰ নেক্সট আজি এটো লাষ্ট কোৱেশ্চন হ'ব আৰু নেক্সটৰটো আমি পিছৰ আৰু এটা ভিডিঅত 50টা কোৱেশ্চন আৰু ডিসকাস কৰিম তো ইয়াত চাওক কি কৈছে 50 নম্বৰ কোৱেশ্চনটো কি কৈছে 50 নম্বৰ কোৱেশ্চনটো কৈছে যে এজন লৰাই 20 কিলোমিটাৰ ঘণ্টা বেগত ঘৰৰ পৰা বিদ্যালয়লৈ যায় আৰু ঘৰলৈ উভতি আহে 30 কিলোমিটাৰ পাৰ ঘণ্টা বেগত তাৰমানে স্কুললৈ যাওঁতে ঘৰৰ পৰা স্কুললৈ যাওঁতে তেওঁ 20 kmph ত যায় আৰু আহোতে তেওঁ সেম ডিসটেন্সটো 30 kmph ত আহে ঠিক আছে তো গতিকে তেওঁৰ ভ্ৰমণৰ গড় বেগ ওলাব দিছে তাৰ মানে এভাৰেজ স্পীড ডিউৰিং হিজ জাৰ্নি তো ইয়াত প্ৰশ্নৰ উত্তৰ কি দিছে 25 কিলোমিটাৰ পাৰ আৱাৰ 25 কিলোমিটাৰ পাৰ আৱাৰ তাৰ পিছত কি দিছে চাওক 25 কিলোমিটাৰ পাৰ আৱাৰ 26 কিলোমিটাৰ পাৰ আৱাৰ 24 কিলোমিটাৰ পাৰ আৱাৰ আৰু ডাটা ইনসাফিসিয়েন্ট তো এটোৰ আনসাৰ হ'ব 24 কিলোমিটাৰ পাৰ আৱাৰ অপশন সি ইজ দ্য ৰাইট আনসাৰ কি হ'ব অপশন সি ইজ দ্য ৰাইট আনসাৰ বহুতে এটো কি কৰিব ভাবিব যে খালি স্পিড দিয়া আছে ডিসটেন্স নাই একো নাই গতিকে এটো ডাটা ইনসাফিসিয়েন্ট বুলি কৈ দিব কিন্তু এটো ডাটা ইনসাফিসিয়েন্ট নহয় এটো অঙ্কটো কৰিলে কিমান ওলাব 24 কিলোমিটাৰ পাৰ আৱাৰ ওলাব অপশন সি ইজ দ্য ৰাইট আনসাৰ গতিকে এইখিনি আপোনালোকৰ আছিল 50টা কোৱেশ্চন এই প্ৰশ্নখিনি আপোনালোকে নিশ্চয় মিলাব আৰু আপোনালোকে চাব কেটা ৰাইট হৈছে কেটা ভুল হৈছে যেটো নেগেটিভ মাৰ্কিং আপোনালোকৰ হাফ কে কাটিব গতিকে দুটা কোৱেশ্চন ভুল কৰিলে আপোনালোকৰ 2 নম্বৰটো যাবই লগতে আৰু 1 নম্বৰ কমি যাব হেতু এটা ডাঙৰ খেল খেলিব কাট অফ প্ৰেডিকশনত তো আপোনালোকে 50টা কোৱেশ্চন আজি মিলাব আৰু নেক্সট ভিডিঅত মই আৰু 50টা কোৱেশ্চন যিখিনি বাকি থাকি গল হেখিনি লৈ আহিম এই দুয়োটা ভিডিঅ চাই পেলাই আপোনালোকে নিজৰ মাৰ্কছখিনি মোক জনাব তাৰ পিছত কাট অফ প্ৰেডিকশন আমি ভিডিঅ এটাত লৈ আহিম ঠিক আছে ধন্যবাদ শুভৰাত্ৰি